আহি পৰিছে এক ব্ৰেকিং নিউজ গুৱাহাটীৰ পৰা চুৰি হোৱা টকা লখিমপুৰত উদ্ধাৰ কৰা হৈছে নাৰায়ণপুৰত উদ্ধাৰ কৰা হৈছে 19,90,000 টকা নিৰ্মল শইকীয়া নামৰ যুৱকজনৰ ঘৰত উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণৰ ধনৰাশি নাৰায়ণপুৰৰ দুলিয়া পথাৰত আৰক্ষী অভিযান চলিছিল মাটি তলত পুতি ৰাখিছিল এই বৃহৎ পৰিমাণৰ ধন গুৱাহাটীৰ 8 গাঁৱৰ পৰা লুটি নিছিল ধনৰাশি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নিৰ্মল শইকীয়াক যুগল কিশোৰ আগৰৱালাৰ প্ৰতিষ্ঠানত সংঘটিত হৈছিল এই চুৰিকাণ্ড আগৰৱালাৰ মটৰ পাৰ্টছৰ দোকানৰ কৰ্মচাৰী আছিল যুৱকজন ধন্যবাদ জনাও যে গুৱাহাটীৰ পৰা চুৰি হোৱা টকা ইতিমধ্যে উদ্ধাৰ কৰা হৈছে লখিমপুৰত নাৰায়ণপুৰত উদ্ধাৰ কৰা হৈছে 19,90,000 টকা নিৰ্মল শইকীয়া নামৰ যুৱকজনৰ ঘৰত উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণৰ ধনৰাশি নাৰায়ণপুৰৰ দুলিয়া পথাৰত আৰক্ষীৰ অভিযান চলিছিল আৰু অভিযান কালছোৱাত মাটিৰ তলতেই পুতি থোৱা আছিল 19 লাখ টকা গুৱাহাটীৰ 8 গাঁৱৰ পৰা লুটি নিছিল এই ধনৰাশি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নিৰ্মল শইকীয়া নামৰ যুৱকজনক যুগল কিশোৰ আগৰৱালাৰ প্ৰতিষ্ঠানত সংঘটিত হৈছিল এই চুৰিকাণ্ড আগৰৱালাৰ মটৰ পাৰ্টছৰ দোকানৰ কৰ্মচাৰী আছিল যুৱকজন আৰু এবাৰ কোৱাৰেণ্টাইনক কেন্দ্ৰ কৰি সমৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়া মন্ত্ৰী হোৱাৰ বাবে কোৱাৰেণ্টাইন নহয় নেকি বুলি প্ৰশ্ন দেৱব্ৰতৰ শাসকীয় সাংসদ বিধায়কে সামাজিক দূৰত্ব অমান্য কৰাৰ গুৰুতৰ অভিযোগ খেনুক দেখি ৰন্ধা বঢ়া খেনুক দেখি দুৱাৰ মৰা শাসকীয় হলেই কোৱাৰেণ্টাইন হ'ব নালাগে নেকি তীব্ৰ প্ৰশ্নবান বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিচেই কাষতে থকা চিকিৎসক দীপক চন্দ্ৰ দাস কোভিড পজিটিভ হোৱাৰ পিছতেই উত্থাপন হৈছিল বহু প্ৰশ্নৰ কিয় এতিয়ালৈ কোৱাৰেণ্টাইন হোৱা নাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইয়াৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰিছিল প্ৰতিক্ৰিয়াৰ মোৰ লগত কিমান পজিটিভৰ লগত কথা পাতিয়ে থাকো মইতো আপোনালোকৰ টিভি কেমেৰা সন্মুখতে কিমান পজিটিভ পেচেণ্টৰ লগত কথা পাতি আছো মাস্ক যদি ব্যৱহাৰ কৰি থাকে তেতিয়ালে এবিলাকৰ কোনো দৰকাৰ নাই আৰু মোৰ কাৰণে হাজুৰ ডক্টৰ নালাগে গুৱাহাটী মেডিকেল কলেজৰ ডক্টৰ মইতো খালি হাততো তেওঁলোকক টাচ কৰিছো কিন্তু হিমন্ত বিশ্বৰ এই উত্তৰত সন্তুষ্ট নহয় বিৰোধী দল কংগ্ৰেছ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই পুনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় মঙলবাৰে আক্ৰান্ত হোৱা চিকিৎসকজনৰ পৰা স্বাস্থ্যমন্ত্ৰী দুফুট দূৰৈতো নাছিল চৰকাৰে যিটো ঘোষণা কৰে তাকে যদি বৰমুৰীয়াসকলে অনুসৰণ নকৰে তেন্তে আৰক্ষী লগাই জনসাধাৰণক প্ৰহাৰ কৰাৰ কোনো অৰ্থ নাই আজি দেখা গৈছে যে যোৱাকালি এজন ডক্টৰৰ পজিটিভ ওলাইছে তেখেতে 2 ফুট দূৰতো থকা নাই মন্ত্ৰী মহোদয় এতিয়া যিটো কথা চৰকাৰে ঘোষণা কৰে সেই কথাখিনি যদি প্ৰশাসনত থকা বৰমুৰীয়াসকলে ফলো নকৰে তেতিয়াহ'লে সাধাৰণ ৰাইজক পুলিচ লগাই পিটাৰ কোনো মানে নাই কেৱল ইমানেই নহয় বিৰোধী দলপতিগৰাকীয়ে পুনৰ কয় বিভিন্ন জিলাত সাংসদ বিধায়ক আদিয়ে কোনো সামাজিক দূৰত্বৰ নিয়ম মনা নাই আৰক্ষী সঞ্চালক প্ৰধানে কৈছিল কঠোৰ ব্যৱস্থা ল'ব এতিয়া কিয় লোৱা নাই যদি নলয় তেন্তে আমাকো সুবিধা দিব লাগিব প্ৰশাসনে বানপানী ধুমুহা আদি আহিছে ৰাইজৰ বাবে আমি কাম কৰিম অহাকালিৰ পৰা আমিও ঠিক কৰিছো আমিও ছ'চিয়েল ডিষ্টেন্সিঙৰ নৰ্ম যিহেতু তেওঁলোকে নামানে আমাকো একে প্ৰিভিলেজ দিব লাগিব আমিও নামানো এই বক্তব্যৰ পিছতে বিজেপিয়ে উভতি ধৰিছে কংগ্ৰেছক বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তই কয় ৰাজনীতি কৰিছে কংগ্ৰেছে এই মহাব্যাধিৰ টাইমত এইবিলাক ৰাজনীতি কৰাটো উচিত নহয় আজি সামাজিক দূৰত্ব আপোনালোকেও মানি চলি কাম কৰিছে নহয় সাংবাদিকসকলেতো কাম কৰিব লগা হৈছে আমাৰ পুলিচ আমাৰ চিকিৎসা কৰ্মী বা আমাৰ যিবিলাক এছেঞ্চিয়েল যিবিলাক ছাৰ্ভিচত আছে তেখেতসকলে কাম কৰিব লগা হৈছে এতিয়া মন্ত্ৰীসকলে কাম কৰিব লগা আছে আমি কাম কৰিব লগা আমি কিয় কাম কৰিব লগা আছে আমি ৰাইজৰ মাজত কিয় যাব লগা হৈছে কাৰণ মোৰ ডিপাৰ্টমেণ্ট আমাৰ হাউচিং ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আমি প্ৰায় 10খন মডেল হস্পিটেল আমি নিৰ্মাণ কৰিছিলোঁ এই মডেল হস্পিটেলখিনি আমি উলিয়াই দিছোঁ ন এতিয়া এই কোভিডৰ আগে আগে আমিতো মডেল হস্পিটেলখিনি বনাই উলিয়াই দিলোঁ মন্ত্ৰী হিমন্ত বিশ্বই নিজকে কোৱাৰেণ্টাইন নকৰা বুলি কংগ্ৰেছে কৰিছে সমালোচনা কিন্তু এটা কথা ঠিক যে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এনেবোৰ কথাক লৈ সদা সচেতন সেয়ে বিপদ পৰিহাৰ কৰি হলেও সদায় ইখনৰ পাছত সিখন হাস্পতালৰ সকলো দিশ পৰ্যবেক্ষণ কৰাই নহয় সততে উৎসাহ যোগাই আহিছে চিকিৎসক স্বাস্থ্যকৰ্মী কেমেৰা পাৰ্চন বিপ্লৱ পালৰ সহযোগত গুঞ্জন কলিতা নিউজ 18 অসম নৰ্থ ইষ্ট অসমৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা দেশৰ অন্য চহৰ তথা ৰাজ্যলৈ যোৱা বিমান যাত্ৰীৰ বাবে দুৰৱস্থা গুৱাহাটীত বহু হোটেল কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে থকাৰ বাবে বিমান যাত্ৰী সকলোৱে ভুগিছে অসুবিধাৰ খোৱা বোৱাৰ যোগান ধৰিছে বিমান বন্দৰ কৰ্তৃপক্ষৰ লগতে ৰাজ্য চৰকাৰে ইয়াৰ মাজতে কোৱাৰেণ্টাইনত দেৰি হোৱা বিমান বন্দৰৰ চৌহদতে শুই পৰিছে
কিছু সংখ্যক লোক। চাহকী সন্দৰ্ভত আজাৰৰ পৰা ধ্ৰুৱ তালুকদাৰৰ এক ৰিপৰ্ট। নিশাৰ ভাগত মই উপস্থিত আছোঁ বৰঝাৰ বিমানবন্দৰত আৰু মই বৰঝাৰ বিমানবন্দৰৰ কিছু দৃশ্য দেখাম কিয়নো উত্তৰ পূৰ্বাঞ্চলত যিবিলাক পেচেঞ্জাৰ ইয়াৰ বৰঝাৰ বিমানবন্দৰত আহিছে সেই পেচেঞ্জাৰৰ কাৰণে হোটেল নাই। হোটেল নোহোৱাৰ কাৰণে এই পেচেঞ্জাৰবিলাকে বৰঝাৰ বিমানবন্দৰৰ প্ৰাংগণত শুই আছে। কেমেৰা পাৰ্চন হিতেশে দেখাব কিদৰে শুই আছে বৰঝাৰ বিমানবন্দৰৰ এই প্ৰাংগণত। আৰু এই সকলো লোকে হোটেল বিচাৰি পোৱা নাই, বহিৰাজ্যলৈ যোৱাৰ কাৰণে আহিছে বৰঝাৰ বিমানবন্দৰত। আৰু বৰঝাৰ বিমানবন্দৰৰ ওচৰত কোনো হোটেল খালী নাই, গোটেইখিনি হোটেল কোৱাৰেণ্টাইনৰ কাৰণে ৰাজ্য চৰকাৰে লৈছে আৰু এই কোৱাৰেণ্টাইনত দিয়া হৈছে হোটেল। সেয়েহে বিমানবন্দৰত এইসকল যাত্ৰী আহি পেলাই এনেদৰে শুই থাকিব লগা হৈছে। আৰু যিটো পৰিৱেশ হৈছে ইয়াতে আমি খবৰ লোৱা মতে খোৱা লোৱাৰো অসুবিধাও হৈছে বিমান যাত্ৰীসকলৰ। আৰু মই পোনে পোনে যাব বিচাৰিম, আমাৰ ওচৰত বিমান যাত্ৰী আছে। आप कहाँ से आए हैं? बिहार से आए। इम्फाल से आए। आप कहाँ जाने वाला है? बिहार जाने वाले थे। अभी कितने बजे आप गुवाहाटी एयरपोर्ट आया है? लमसम 12:30 बजे आए हैं। आपको कुछ उधर होटल पे रुकना है नहीं, अभी तो कहीं नहीं, हमको तो दिल्ली का फ्लाइट का टिकट है, हम तो दिल्ली चला जाएंगे। हाँ, आपको कुछ खाना पीना उधर अरेंज हो गया क्या? नहीं हुआ है। अभी तो ऐसा हुआ कि जो अनलॉक 1 है, अभी तो होटल इसे भी शुरू नहीं हुआ है। आप लोग को तकलीफ कैसे हुआ? हम सब तो 12 बजे से यहाँ पे थे, लेकिन खाना वाना एक सर ने दिया है, थोड़ा सा खाना दिया, उसके बाद तो अभी तक नहीं मिला है खाना पीना। आपको खाना एयरपोर्ट से दिया था क्या? हाँ, एयरपोर्ट में दिया था। कहाँ जाने वाला? दिल्ली। दिल्ली जाएंगे। হয়, ইয়াতে খানাৰ যি খানা খাদ্যৰ ব্যৱস্থা কৰা হৈছে বৰঝাৰ বিমানবন্দৰৰ পৰা। আৰু বৰঝাৰ বিমানবন্দৰে ইয়াতে খানা দিছে যদিও বাহিৰত যাই পেলাই কোনো ব্যক্তিয়ে খানা খাব পৰা নাই আৰু কোনো হোটেল পোৱা নাই কাৰণে বিমান যাত্ৰীসকলে এনেকৈ ইয়াতে নিশাটো কটাব লগা হৈছে। আন এক গুৰুত্বপূৰ্ণ বিষয়, কৰোণাক লৈ তুংগত এতিয়া চীন আৰু আমেৰিকাৰ যুদ্ধ। চীনৰ বিমান অৱতৰণত আমেৰিকাৰ নিষেধাজ্ঞা। চীনৰ কোনো বিমান আমেৰিকাত প্ৰৱেশ কৰিবলৈ নিদিয়ে ডোনাল্ড ট্ৰাম্পে। কৰোণা সংক্ৰমণৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা আৰু চীনক জগৰীয়া কৰাৰ পিছতে চীনৰ বিমান প্ৰৱেশত ট্ৰাম্পৰ বাধা। পুনৰ জনাওঁ যে কৰোণাক লৈ তুংগত এতিয়া চীন আৰু আমেৰিকাৰ যুদ্ধ। চীনৰ বিমান অৱতৰণত আমেৰিকাৰ নিষেধাজ্ঞা। চীনৰ কোনো বিমানেই আমেৰিকাত প্ৰৱেশ কৰিবলৈ নিদিয়ে ডোনাল্ড ট্ৰাম্পে। কৰোণা সংক্ৰমণৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা আৰু চীনকে জগৰীয়া কৰাৰ পিছত চীনৰ বিমান প্ৰৱেশত ট্ৰাম্পে বাধা প্ৰদান কৰিছে। চীনৰ উহান প্ৰদেশৰ পৰা সম্প্ৰসাৰিত হোৱা সমগ্ৰ বিশ্বজুৰি যি কৰোণাই মহামাৰী ৰূপ ধাৰণ কৰিছিল, য'ত সৰ্বত্ৰে বৰ্তমান মহাশক্তিধৰ দেশসমূহো টচনচ হৈ পৰিছিল আৰু বিশেষকৈ ক্ষতি হৈছিল আমেৰিকাৰ। বৰ্তমান আমেৰিকাৰ আৰু কৰোণাক লৈ এতিয়া যুদ্ধ তুংগত দেখিবলৈ পোৱা গৈছে চীন আৰু আমেৰিকাৰ। আৰু চীনৰ বিমান অৱতৰণত এতিয়া আমেৰিকাৰ নিষেধাজ্ঞা আৰোপ কৰিছে। চীনৰ কোনো বিমানেই আমেৰিকাত প্ৰৱেশ কৰিবলৈ নিদিয়ে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। কৰোণা সংক্ৰমণৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা আৰু চীনক জগৰীয়া কৰাৰ পিছতে চীনৰ বিমান প্ৰৱেশত ট্ৰাম্পে বাধা প্ৰদান কৰিছে। মহানগৰীত ড্ৰাগছসহ CIDৰ জালত পৰিছে যুৱক যুৱতী। 6 মাইলৰ উৰণীয়া সেতুৰ তলত CIDৰ অভিযান। এখন বিলাসী বাহনত সৰবৰাহ কৰিছিল ড্ৰাগছ। তাৰপিছতে ধৰা পৰিছিল CIDৰ জালত পৰিছে যুৱক যুৱতী। আমি দেখুৱাইছোঁ মহানগৰীত এনেদৰে ড্ৰাগছ সৰবৰাহ কৰি থকা অৱস্থাতে 6 মাইলৰ উৰণীয়া সেতুৰ তলতে CIDৰ অভিযান চলাইছিল আৰু এখন বিলাসী বাহনত সৰবৰাহ কৰিছিল ড্ৰাগছ, য'ত ইতিমধ্যে যুৱক যুৱতীক আটক কৰা হৈছে। এখন বিলাসী বাহনৰ পৰা 6 মাইলৰ উৰণীয়া সেতুৰ তলতেই বৃহৎ পৰিমাণৰ ড্ৰাগছ ইতিমধ্যে জব্দ কৰা হৈছে CIDৰ অভিযানত। আৰু ইতিমধ্যে এই ঘটনাত জড়িত যুৱক যুৱতীক আটক কৰিছে CID। হৰভোগৰ কোৱাৰেণ্টাইন কেন্দ্ৰত বুধবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বৰনগৰ কলেজৰ এই কোৱাৰেণ্টাইন কেন্দ্ৰটোত থকা প্ৰায় 2 শতাধিক লোক 14 দিন উকলি যোৱাৰ পিছতো ঘৰলৈ যাবলৈ নিদিয়াৰ অভিযোগ তুলি আৱাসীসকলে উত্তপ্ত কৰি তোলে পৰিস্থিতি। কেন্দ্ৰটোত কোৱাৰেণ্টাইনত থাকি 14 দিন উকলি যোৱা লোকসকলক অভিযোগৰ ফলাফল বৰ্তমানলৈকে নোলোৱাত ক্ষোভিত হৈ পৰিছে লোকসকল। পাছত বৰনগৰ ৰাজ্য চক্ৰ বিষয়া শান্তনা বৰাই কেন্দ্ৰটোত উপস্থিত হৈ কোৱাৰেণ্টাইনত থকা লোকসকলক বুজনি দিয়াতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। একজন ক'লে হ'ব।
হবিগড় কোৱাৰেণ্টাইন কেন্দ্ৰত এই উত্তপ্ত পৰিস্থিতি বুধবাৰ দিনটোত বৰনগৰ কলেজৰ এই কোৱাৰেণ্টাইন কেন্দ্ৰটোত থকা প্ৰায় 2 শতাধিক লোক এনেদৰে উত্তেজিত হৈ পৰিছে 14 দিন উকলি যোৱাৰ পিছতো ঘৰলৈ যাবলৈ তেওঁলোকক অনুমতি প্ৰদান নকৰাৰ অভিযোগ তুলি আৱাসীসকলে উত্তপ্ত কৰি তুলিছে পৰিস্থিতি কেন্দ্ৰটোত কোৱাৰেণ্টাইনত থাকি 14 দিন উকলি যোৱাৰ লোকসকলৰ কোভিড-19ৰ ফলাফল বৰ্তমানলৈকে নোলোৱাত ক্ষোভিত হৈছে সকলো লোক ইয়াত বহুত হাল্লা কৰাৰ পিছত এডিচিক মাতিছিল এডিচি আজি আহি ক'লে যে তোমালোকক ইমান দিন ৰখা হৈছে এইটো বেয়া কথা হৈছে ইয়াতে ইমান দিন হোৱাৰ পিছতো ৰিলিজ দিয়া নাই আমাৰ টেকনিচিয়াল কিবা প্ৰব্লেম হ'ব পাৰে সেইকাৰণে ৰিলিজ দিয়া হোৱা নাই তোমালোকক কালি যেনেকৈ হওক কালিৰ ভিতৰত ৰিলিজ দিম বুলি কৈছে কিমান দিন হৈছে আপোনালোকে ইয়াত থকা 14 দিন হৈছে কাৰোবাৰ 11 দিন হৈছে কাৰোবাৰ 17 দিনো হৈছে আৰু কিবা অসুবিধা আছে নেকি আৰু অসুবিধা আছে মানে আমাক চেনিটাইজাৰ শেষ হৈছে আৰু মাস্ক দুটাকে দিছিল দুটা মাস্কত 14 দিন থাকিব নোৱাৰি নহয় এটাকে চাবোন দিছিল আৰু খোৱা বস্তুটো আপোনালোকে চাই গমেই পায় ইহঁতে দি আছে আৰু মোটামুটিকে মানুহ জীয়াই থাকিব পৰাকৈ খাব পাৰি আৰু আজি নৱম দিনা বাগজানৰ অইল ইণ্ডিয়াৰ তৈল খাদৰ পৰা নিৰ্গৰিত তেল সংমিশ্ৰিত গেছ বন্ধ হোৱা নাই ফলত চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলবাসীয়ে বুধবাৰে ডুমডুমা ৰাজ্য চক্ৰ বিষয়াৰ কাৰ্যালয়ত অইল ইণ্ডিয়া আৰু বাগজানবাসীৰ এটা প্ৰতিনিধি দলৰ সৈতে বাগজানবাসী ৰাইজৰ দাবী চনদৰ ওপৰত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় অইল ইণ্ডিয়াৰ আমন্ত্ৰণ মৰ্মে অনুষ্ঠিত হোৱা বৈঠকৰ অন্তত বাগজানবাসীৰ প্ৰতিনিধি দলটোৱে সাংবাদিকক জনোৱা অনুসৰি বৈঠক বিফল হোৱাৰ লগতে অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ ক্ষতিগ্ৰস্ত লোকসকলৰ দাবী পূৰণৰ বাবে আজি দিনৰ 12 বজালৈকে অন্তিম সময়সীমা বান্ধি দিয়া হৈছে উক্ত সময়খিনিৰ ভিতৰত যদিহে অইল ইণ্ডিয়া কৰ্তৃপক্ষই বাগজানবাসীৰ দাবী চনদ মানি লৈ লিখিত প্ৰতিশ্ৰুতি প্ৰদান নকৰে তেন্তে ক্ষতিগ্ৰস্ত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে অইল ইণ্ডিয়াৰ বিৰুদ্ধে জংগী আন্দোলনৰ হুংকাৰ দিয়ে আনহাতে তিনিচুকীয়া জিলা উপায়ুক্তৰ নেতৃত্বত অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ সৈতে বাগজানবাসীৰ এক উচ্চ পৰ্যায়ৰ বৈঠকৰ দাবী কৰিছে প্ৰতিনিধি দলটোৱে উল্লেখযোগ্য যে বাগজানৰ অইল ইণ্ডিয়াৰ তৈল খাদত সংঘটিত হোৱা বিস্ফোৰণৰ ফলত অহৰহ তেল সংমিশ্ৰিত গেছ নিৰ্গত হৈ বন্ধ হৈ পৰাৰ পিছতেই ছিংগাপুৰৰ পৰা দুগৰাকী বিশেষজ্ঞ অহাৰ কথা জনাইছে অইল ইণ্ডিয়া কৰ্তৃপক্ষই কৰোনাৰ বিৰুদ্ধে যুঁজ SBI ফাউণ্ডেশ্যনৰ মহামাৰীৰ সময়ছোৱাত সংকটৰ পৰা দেশবাসীৰ সকাহ দিয়াৰ বাবে বিভিন্ন সামাজিক কাম কাজত আগভাগ লৈছে SBIৰ মাণ্ডলিক মুখ্য মহাপ্ৰবন্ধক সুনীল কুমাৰ টেণ্ডন সহ মহাপ্ৰবন্ধক সুধীৰ কুমাৰ শৰ্মা আৰু দিগমনু গুপ্তাই অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণক হাতত অৰ্পণ কৰিছে বৃহৎ পৰিমাণৰ PPE কিট ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন হস্পিটেললৈ প্ৰেৰণ কৰা হ'ব এই PPE কিট উত্তৰ-পূবৰ ৰাজ্যসমূহত ভেণ্টিলেটৰ সহ বিভিন্ন চিকিৎসা সামগ্ৰীও বিতৰণ কৰে ভাৰতীয় ষ্টেট বেংকে এই পদক্ষেপৰ বাবে ষ্টেট বেংকৰ উত্তৰ-পূব মণ্ডলৰ শলাগ লয় মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই চীনৰ সামগ্ৰী বয়কটৰ শ্লোগান ভাৰতত ইয়াৰ মাজতে গুগলৰ ভাৰত বিৰোধী স্থিতি গুগল প্লে ষ্টৰৰ পৰা দিল্লীৰ দুটা ভাৰতীয় এপ চীনৰ মোবাইল এপ বয়কট কৰিবলৈ দেশজুৰি এক জোৱাৰৰ সৃষ্টি হোৱাৰ সময়ছোৱাতে গুগলে ডিলিট কৰিলে দুটাকৈ ভাৰতীয় এপ বয়কট চাইনিজ এপ আৰু মিত্র এপ প্লে ষ্টৰৰ পৰা ডিলিট কৰিলে গুগলে পুনৰবাৰ জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ যে ইতিমধ্যে সমগ্ৰ ভাৰততে চীনৰ সামগ্ৰী বয়কটৰ শ্লোগান অব্যাহত আছে আৰু সেই সময়ছোৱাতে গুগলৰ ভাৰত বিৰোধী স্থিতি গুগল প্লে ষ্টৰৰ পৰা ডিলিট কৰা হৈছে দুটাকৈ ভাৰতীয় এপ চীনৰ মোবাইল এপ বয়কট কৰিবলৈ দেশজুৰি এক জোৱাৰৰ সৃষ্টি হোৱাৰ সময়ছোৱাতে গুগলে ডিলিট কৰি দিছে দুটাকৈ ভাৰতীয় এপ বয়কট চাইনিজ এপ আৰু মিত্র এপ প্লে ষ্টৰৰ পৰা ডিলিট কৰিলে গুগলে আমেৰিকাত বৰ্ণ বৈষম্য বিৰোধীৰ প্ৰতিবাদত ক্ষতিগ্ৰস্ত মহাত্মা গান্ধীৰ মূৰ্তি ৱাশ্বিংটন ডিচিত প্ৰতিবাদকাৰীয়ে ক্ষতিসাধন কৰিলে বাপুৰ প্ৰতিমূৰ্তিৰ ভাৰতীয় দূতাবাসৰ সন্মুখত আছিল বাপুৰ প্ৰতিমূৰ্তিটো ভাৰতৰ ৰাষ্ট্ৰদূতে বিষয়টো অৱগত কৰিলে মাৰ্কিন চৰকাৰক আমেৰিকাৰ বিদেশ মন্ত্ৰণালয়ে ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে 2014 চনত নৰেন্দ্ৰ মোদীয়ে প্ৰতিমূৰ্তিটো উন্মোচন কৰিছিল আমেৰিকাত বৰ্ণ বৈষম্য বিৰোধীৰ প্ৰতিবাদত ক্ষতিগ্ৰস্ত হৈছে মহাত্মা গান্ধীৰ মূৰ্তি ৱাশ্বিংটন ডিচিত প্ৰতিবাদকাৰীয়ে ক্ষতিসাধন কৰে বাপুৰ প্ৰতিমূৰ্তিৰ ভাৰতীয় দূতাবাসৰ সন্মুখত আছিল বাপুৰ প্ৰতিমূৰ্তিটো ভাৰতৰ ৰাষ্ট্ৰদূতে সমগ্ৰ বিষয়টো অৱগত কৰিছে মাৰ্কিন চৰকাৰক আমেৰিকাৰ বিদেশ মন্ত্ৰণালয়ে ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে উল্লেখযোগ্য যে 2014 চনত নৰেন্দ্ৰ মোদীয়ে প্ৰতিমূৰ্তিটো উন্মোচন কৰিছিল দেশৰ সফল মুখ্যমন্ত্ৰীসকলৰ ভিতৰত নৱম স্থান দখল কৰিছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপি শাসিত ৰাজ্যসমূহৰ সফল মুখ্যমন্ত্ৰীৰ তালিকাৰ তৃতীয় স্থানত আছে সোণোৱাল
চি ভোটাৰৰ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য জাতি ধৰ্ম ভাষা নিৰ্বিশেষে ৰাজ্যখনক সকলো দিশতে মুখ্যমন্ত্ৰী সোণোৱালে আগবঢ়াই নিব পাৰিছে বুলিও উল্লেখ কৰা হৈছে সমীক্ষাটোত কেইবাটাও দুৰ্যোগৰ সৈতে মোকাবিলা অসম আৰু অসমবাসীৰ সুৰক্ষা নিশ্চিত কৰা বুলিও সমীক্ষাত উল্লেখ কৰিছে চি ভোটাৰে যিমানে সমালোচনা কৰা হৈছে সিমানে মুখ্যমন্ত্ৰী সোণোৱাল সবল হৈ উঠিছে বুলিও সমীক্ষাত উল্লেখ কৰি কামৰ জৰিয়তে ইয়াক প্ৰত্যুত্তৰ দিছে বুলি উল্লেখ কৰা হয় সোণোৱাল নেতৃত্বত অসম দেশৰ ভিতৰতে জিলিকি উঠা বুলি চি ভোটাৰ সমীক্ষাত প্ৰকাশ পাইছে ইতিমধ্যে আমি জনাইছো যে দেশৰ সফল মুখ্যমন্ত্ৰীসকলৰ ভিতৰত ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লাভ কৰিছে তৃতীয় স্থান আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ সফল মুখ্যমন্ত্ৰী তালিকাৰ তৃতীয় স্থানত আছে সোণোৱাল চি ভোটাৰৰ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য জাতি ধৰ্ম ভাষা নিৰ্বিশেষে ৰাজ্যখনক সকলো দিশতে মুখ্যমন্ত্ৰী সোণোৱালে আগবঢ়াই নিব পাৰিছে বুলি উল্লেখ কৰা হৈছে এইটো সমীক্ষাত কেইবাটাও দুৰ্যোগ ইতিমধ্যে পাৰ হৈ গৈছে অসমত আৰু ৰাজ্যৰ সেই দুৰ্যোগপূৰ্ণ সময়ছোৱাত সঠিকভাৱে মোকাবিলা কৰা লগতে অসম আৰু অসমীয়াৰ সুৰক্ষা নিশ্চিত কৰা বুলিও সমীক্ষাটোত উল্লেখ কৰা হৈছে চি ভোটাৰে উল্লেখ কৰিছে যিমানেই সমালোচনা কৰা হৈছে সিমানেই মুখ্যমন্ত্ৰী সোণোৱাল সবল হৈছে বুলিও উল্লেখ কৰা হৈছে সমীক্ষাটোত আৰু এই কামৰ জৰিয়তে ইয়াৰ প্ৰত্যুত্তৰ দিছে বুলিও উল্লেখ কৰা হৈছে সোণোৱালৰ নেতৃত্বতে অসম দেশৰ ভিতৰতে জিলিকি উঠিছে বুলি চি ভোটাৰ সমীক্ষাত প্ৰকাশ এনআই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ আৰু তিনি সহযোগীৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চাৰি কৃষক মুক্তিৰ চাৰি নেতাৰ বিৰুদ্ধে চাৰ্জশ্বিট ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত আৰু ভুল তথ্যৰে দিয়া অভিযোগ কাৰাবন্দী হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অখিল গগৈ ধৈৰ্য কোঁৱৰ বিদু সোণোৱাল আৰু মানৱ কোঁৱৰৰ বিৰুদ্ধে এনআইএ চাৰ্জশ্বিটক লৈ সংবাদমেলযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তিয়ে 165 দিনত 40 পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছিল এনআইএ চাৰ্জশ্বিটে প্ৰমাণ কৰিছে এয়া এক ষড়যন্ত্ৰমূলক গোচৰ চাৰ্জশ্বিটত মাওবাদী আখ্যা দিয়া হৈছে দুজন গোপন পৰিচয়বিহীন সাক্ষীৰ দ্বাৰা অখিলক মাওবাদীক সজাব বিচাৰিছে দুজন ধেলনীয়া ৰাজসাক্ষীৰ দ্বাৰা গগৈক মাওবাদীৰ সজোৱাৰ অভিযোগ আৰু কোনো তথ্য প্ৰমাণ নোহোৱাকৈ এনআইএ চাৰ্জশ্বিট দাখিল কৰিছে পুনৰ জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আৰু ইতিমধ্যে এনআই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ আৰু তেওঁৰ তিনি সহযোগীৰ বিৰুদ্ধে যি চাৰ্জশ্বিট দাখিল কৰিছে সেই চাৰ্জশ্বিট দাখিল কৰাৰ পিছতে এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চাৰিগৰাকীকো কৃষক মুক্তিৰ নেতাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা বিষয়টো ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত আৰু ভুল তথ্য দিয়াৰ অভিযোগ আনিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কাৰাবন্দী হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অখিল গগৈ ধৈৰ্য কোঁৱৰ বিতু সোণোৱাল আৰু মানৱ কোঁৱৰৰ বিৰুদ্ধে এনআইএ চাৰ্জশ্বিটক লৈ সংবাদমেলযোগে প্ৰতিক্ৰিয়া এতিয়া প্ৰকাশ কৰিছে কৃষক মুক্তিয়ে 165 দিনত 40 পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছিল এনআইএ চাৰ্জশ্বিটে প্ৰমাণ কৰিছে যে এয়া এক ষড়যন্ত্ৰমূলক গোচৰ চাৰ্জশ্বিটত দুগৰাকীক মাওবাদী আখ্যা দিয়া হৈছে আৰু দুজনৰ গোপন পৰিচয়বিহীন সাক্ষীৰ দ্বাৰা অখিলক মাওবাদী সজাব বিচাৰিছে বুলি অভিযোগ কৃষক মুক্তিৰ সকলো অসমবাসী ৰাইজ ঐক্যবদ্ধ হৈ থাকক আমাৰ ওপৰত ইটোৰ পিছত ইটো গোচৰ লগাই আছে ৰাইজে সকলো ঐক্যবদ্ধভাৱে মাত মাতক হিংসাক তাইক কেতিয়াও ধ্বংস কৰিবলৈ নিদিব টিপু চৈত্যক ধ্বংস কৰিবলৈ নিদিব আৰু অসমৰ যিমানবিলাক কেনেকৈ কোৱাৰেণ্টাইন চেণ্টাৰ আছে ভালকৈ কাম কৰিবলৈ দিয়ক অত্যন্ত বেয়া হৈছে আৰু অসমৰ বাহিৰত থকা সকলো মানুহক উলিয়াই আনিবলৈ ব্যৱস্থা গ্ৰহণ কৰক এনেকৈ ৰাইজৰ ওপৰত অত্যাচাৰ কৰিলে নহ'ব বছৰ বছৰ ধৰি আনক হহুৱাই নিজে কান্দিব লগা হৈছে টিংটঙে ৰোগসজ্জাত পৰি থকা টিংটঙক এতিয়া লাগে আমাৰ সহায় পত্নী কন্যাক বুকুত সাৱটি দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে টিংটঙে এই প্ৰতিবেদন আগবঢ়াই প্ৰথম সংবাদৰ পৰা বিদায় লৈছো আনক হহুৱাই ভাল পোৱা টিংটং আজি সজ্জাগত টিংটঙক লাগে আপোনাৰ মোৰ অলপ সঁহাৰি আপোনাৰ মোৰ অলপ সঁহাৰিয়ে টিংটঙৰ জীৱনলৈ আনিব পাৰে আশাৰ সঞ্চাৰ টিংটং এসময়ত সকলোৰে বাবে এটা পৰিচিত নাম 2005 বৰ্ষত অসমীয়া চলচ্চিত্ৰ জগতত ভুমুকি মাৰিছিল টিংটঙে বাওনা হৈ সকলোকে নিজৰ অভিনয়ৰ জৰিয়তে মন জয় কৰিছিল টিংটঙে অসমীয়া বহুকেইখন ভিচিডিত অভিনয়েৰে কম দিনৰ ভিতৰত অসমবাসীৰ এখন চিনাকি মুখ হৈ পৰিছিল কিন্তু এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ 2017 বৰ্ষৰ পৰা সজ্জাগত টিংটং পত্নী আৰু কন্যাক লৈ এক দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে টিংটঙে মই 2017 পে মই পেৰালাইজ হৈ গ'লোঁ 17 আগৰ মই যেটো নাৰ্ভৰ প্ৰব্লেম আছিলে ভিচিডি ফিল্ম হয়
জীৱন সাথী, ডাৰ্লিং নম্বৰ 1, অপৰাধ কি দুনিয়া, মেনচম, অগ্নি সংযোগ। পেৰালাইচিছৰ কাৰণে মোৰ অভিনয় জগতত আকৌ মই যাব ইচ্ছা আছে, যাব নোৱাৰোঁ। গতিকে মোৰ মিছেছে বাচ্চা এটা আছে, তে মোৰ বাচ্চাটো 7 মাহ প্লাছ হৈছে। মোৰ মনত এতিয়া ভাইৰাছ এইটো লাগি আছে, মই পৰিয়ালটো ঘৰটো কেনেকৈ চলাম, তাৰে কাৰণে অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ। পত্নীয়ে দিন হাজিৰা কৰি পৰিয়ালটো চলাই আছিল যদিও এগৰাকী কণমানি সন্তান জন্ম হোৱাৰ পিছত সন্তানটিক এৰি কাম কৰিবলৈ যাব নোৱাৰা হয়, যাৰ বাবে এতিয়া দুবেলা দুমুঠিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে টিংটং আৰু পত্নীসহ কণমানিটিয়ে। একো কৰিব নোৱাৰোঁ না বাচ্চাটোৰ কাৰণে। আগতেতো মানুহৰ ঘৰত কাম কৰিছিলোঁ, কাম চাম কৰি পেলাই খাইছোঁ। এতিয়াতো আৰু কাম কৰিব নোৱাৰোঁ, এতিয়া চলাটো বহুত অসুবিধা হৈ গৈছে। এতিয়া কোনোবাই যদি আমাক সাহাৰ্য কৰে তেহে আমি খাব পাৰোঁ ঘৰ কাম।